গুৰুজনাৰ পুণ্যভূমিত এগৰাকী নৰ্তকী সত্ৰভূমিৰ বাকৰিত ইয়াছমিন আৰাৰ নিকৃষ্ট কাণ্ড বটদ্ৰৱাত গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰত ইয়াছমিন আৰাৰ উদ্যম নৃত্য এইগৰাকী ইয়াছমিন আৰা এগৰাকী ৰিলছ নায়িকা ৰিল বনাই ভাল পাই এইগৰাকী ইয়াছমিন আৰাই সম্পূৰ্ণ নাম ইয়াছমিন আৰা বেগম ইয়াছমিন আৰা বেগমৰ নৰ্তকী দেখিলে আপুনিও আচৰিত হ'ব ৰাজহুৱা স্থান বাদেই দিলোঁ এইবাৰ সত্ৰভূমিৰ বাকৰিত ইয়াছমিন আৰাৰ নিকৃষ্ট কাণ্ড কেৱল ৰিলছৰ বাবেই গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰক চূড়ান্ত অপমান এইগৰাকী ইয়াছমিন আৰাৰ প্ৰথমে চাই লওক সম্পূৰ্ণ ভিডিঅ'টো চালেনে এয়া ইয়াছমিন আৰাৰ উদ্যম নৃত্য অন্য স্থান বাদেই দিলোঁ গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰত এয়া কি কাৰুকাৰ্য ইয়াছমিন আৰাৰ এই কাৰ্যক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে ইয়াছমিন আৰাৰ উদ্যম নৃত্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে হয় আজি মই এটা ভিডিঅ' প্ৰত্যক্ষ কৰিছোঁ এজনী মুছলমান যুৱতীয়ে শ্বৰ্ট ৰিলছ বনাইছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তেখেতৰ যিটো আসন বনাইছে তাত গৈ পেলাই অপসংস্কৃতিৰে উদ্যম নৃত্য কৰিছে আমি এই নৃত্যক আমি নিন্দা আৰু গৰিহণা জনাইছোঁ এটি পবিত্ৰ ঠাইত গুৰুজনাৰ পবিত্ৰ স্থানত গৈ পেলাই এনেধৰণৰ নৃত্য কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় হিন্দু হওক কিংবা মুছলমান আমি সদায় বিভিন্ন ধৰণে আমি ধৰ্মীয় ৰহণ সনাৰ চেষ্টা কৰোঁ কিন্তু মই কৈছোঁ এজন মুছলমান যুৱক হিচাপে এইজনী মুছলমান যুৱতীয়ে গৈ তাত নৃত্য কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় মই আইন প্ৰশাসনক অনুৰোধ জনাম এইজনী যুৱতীক ইতিমধ্যে অনতি পলমে এৰেষ্ট কৰি পেলাই তাক জবাবদিহি কৰক কি কাৰণত নিজৰ মনোৰঞ্জনৰ কাৰণে এনেধৰণৰ বেয়া সংস্কৃতিৰ লগত জড়িত হৈ পেলাই এই উদ্যম নৃত্য কৰিছে গতিকে কৈ আছোঁ আমি পবিত্ৰ ঠাইবোৰত ধৰ্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় অনুভূতিত গৈ পেলাই যাতে কোনো কাৰো ধৰ্মক আঘাত নকৰে সদায় প্ৰত্যেকজনে প্ৰত্যেকটো ধৰ্মক সন্মান কৰা শিকক এনেধৰণৰ অপসংস্কৃতিৰ লগত জড়িত থাকি পেলাই কোনোবাই যদি কোনো এটা ধৰ্মক আঘাত কৰে তাক আইনীভাৱে আনি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰি তাক শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সমগ্ৰ ৰাজ্যতে চৰ্চা চলাৰ পিছতেই জ্ঞান উভতি আহিল ইয়াছমিন আৰাই হেনো বোলে গমেই পোৱা নাছিল সেয়া কি স্থান আছিল গমেই পোৱা নাছিল গুৰুজনাৰ যে এয়া আবিৰ্ভাৱ ক্ষেত্ৰ অজ্ঞতে বনোৱা ৰিলছৰ বাবে ইয়াছমিন আৰাই সামাজিক মাধ্যমত এতিয়া ক্ষমা খুজিছে নমস্কাৰ মোৰ মৰমৰ অসমৰ ভাই ভণ্টিসকল মই গুৰুজনাৰ জন্মস্থান জেগাত গৈ এটা ভিডিঅ' বনাইছিলোঁ সেইটো কাৰণে মই ক্ষমা খুজিছোঁ আপোনালোকৰ সকলো ভাই ভণ্টিসকল কিন্তু মই জনা নাছিলোঁ এইটো আমাৰ গুৰুজনৰ জন্মস্থানৰ জেগা বুলি আছিলে বুলি মই জনা নাছিলোঁ কিন্তু বেলেগৰ লগত শ্বুটিং কৰিব গৈছিলোঁ আৰু জেগাটো মানে মোৰ ভাল লাগিছিলে কাৰণে মই ইমানটো ভবা নাছিলোঁ সেইটো কাৰণে মই আপোনালোকৰ পৰা মই ক্ষমা খুজিছোঁ আৰু যদি জানিলোহেঁতেন তেনেহ'লে মই এনেকুৱা ভিডিঅ'টো নবনালোহেঁতেন আৰু মই ইমানটো ভবাই নাছিলোঁ যে এইটো ভিডিঅ' যে ইমানটো বেয়া হ'ব বা আপোনালোকেও ইমান বেয়া পাব সেইটো কাৰণে মই বহুত মানে আপোনালোকৰ পৰা মই ক্ষমা খুজিছোঁ সেইটো কাৰণে মই বহুত দুখিত আৰু আজিৰ পৰা এনেকুৱা ভুল আৰু কেতিয়াও নহ'ব পাৰে যদি আপোনালোকে সকলোৱে মোক ক্ষমা কৰি দিব মোক সৰু ভণ্টি বুলি ভাবি আৰু আপোনালোকৰ মনত ইমান দুখ হৈ যাব বা মনত ইমান বেয়া লাগিব সেইটো মই জনা নাছিলোঁ যদি আগে মই জনাহেঁতেন তেনেহ'লে মই এই ধৰণৰ ভিডিঅ' কেতিয়াও নবনালোহেঁতেন মই বহুত মানে দুখিত এইটোৰ কাৰণে আপোনালোকে সকলোকে মই ক্ষমা খুজিছোঁ আপোনালোকে মোক ক্ষমা কৰি দিব আৰু পাৰে যদি আপোনালোকে মোক সৰু ভণ্টি বুলি আঁকোৱালি ল'ব আৰু সদায় মোক মৰম চেনেহ দি যাব ধন্যবাদ কিন্তু ৰ'ব ইয়াছমিন আৰাই নাজানে নেকি গুৰুজনাৰ বিষয়ে
নাজানে নেকি গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ বিষয়ে? যদিহে নাজানে তেনেহ'লে কিয়